an audit officer of the State Bank of India has been arrested on charges of abetting the suicide of a branch manager identified as Kuldeep Das Gupta. A native of Silchar in Assam, Gupta died by suicide on January 7th. His body was found in the record room by employees of the bank's Kabuganj branch. Kuldeep's mother filed an FIR at the Sunai police station and alleged that audit officer Yogendra Pandey and SBI employee Shibu Nath had conspired to make her son end his own life. Pandey was arrested on January 9th after police established his involvement in the branch manager's death. গতিকে আমি মানুহজনক কাষ্টডিত লৈছোঁ জুৱা নিশা গোটেই নিশা আমি তেওঁক সোধপোছ কৰিছোঁ আৰু সোধপোছ কৰাৰ কালত এই কথাটো প্ৰাইমা ফেচি এষ্টাব্লিছ হৈছে যে তেওঁৰ প্ৰেছাৰত আহি সেই ব্ৰাঞ্চ মেনেজাৰজনে আত্মহত্যা কৰিলে আৰু এই বিষয়টো যেতিয়া আমি অনুসন্ধান কৰিবলৈ ল'লোঁ তেতিয়া আমি এটা বিষয় দেখিছোঁ যে বিভিন্ন বৰাক ভেলীৰ বিভিন্ন SBI ব্ৰাঞ্চত তেওঁ এই অডিট চলাই আছে আৰু অডিট চলাই থকা কালত লিখিতভাৱে আমাক কিছুমান বেংকৰ মেনেজাৰে জনাইছে যে তেওঁলোকৰ তাতো তেওঁ অবৈধ গ্ৰেটিফিকেশ্যন তেওঁ গ্ৰহণ কৰিছে যিটো কাৰণে তেওঁলোকেও আমাক ইতিমধ্যে আপত্তি দৰ্শাইছে আৰু তেওঁলোকে আমাক কমপ্লেইন দিছে গতিকে গোটেই বিষয়টো অনুসন্ধান কালত এইটোৱে প্ৰুভ হৈছে যে যিজন ব্যক্তি ব্ৰাঞ্চ মেনেজাৰে আত্মহত্যা কৰিলে তেওঁ এটা মানসিক এটা দ্বন্দ্ব আৰু মানসিক প্ৰেছাৰৰ মাজত আহি তেওঁ এই আত্মহত্যা কৰিবলৈ বাধ্য হ'ল আৰু এই যিটো মানসিক প্ৰেছাৰ তেওঁৰ ওপৰত আহিলে সেইটো প্ৰেছাৰ আহিছিলে যোগেন্দ্ৰ যাদৱ যিজন চিফ মেনেজাৰ অডিট Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.